জয় জয়তী আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকলে আজি নিযুক্তি পত্ৰ লাভ কৰিছে মীন উন্নয়ন বিষয়াসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি বৰ্তমান একবিংশ শতিকাত যিবিলাক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ এই প্ৰত্যাহ্বানৰ বলিষ্ঠ প্ৰত্যুত্তৰ যোগ্যতাৰে দিবৰ নিমিত্তে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। বৰ্তমান বিশ্বৰ মানৱ সমাজে ব্যতিক্ৰম ধৰ্মী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কোভিড-19 মহামাৰীৰ যুগ আৰু এই মহামাৰীৰ বিৰুদ্ধে বিশ্বৰ মানৱ সমাজে ঐক্যবদ্ধভাৱে যুঁজ দিছে আৰু বিশ্বৰ চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞসকলে দিনে নিশাই গৱেষণাত আত্মনিয়োগ কৰিছে ইয়াৰ ভেকচিন আৱিষ্কাৰ কৰিবৰ নিমিত্তে। সকলোৰে লক্ষ্য হৈছে 770 কোটি বিশ্বৰ মানৱ সমাজখনক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰা। আমি ভাৰতবৰ্ষৰ বুকুত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ আৰু আদৰ্শগত নেতৃত্বত 130 কোটি জনগণক এই সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ নিমিত্তে সকলোৱে নিষ্ঠাৰে প্ৰয়াস কৰিছোঁ। অসমৰ বুকুত বসবাস কৰা 3 কোটি 30 লক্ষ লোকে মিলিত প্ৰচেষ্টাৰে এই যুঁজত অৱতীৰ্ণ হৈছে আৰু অসম চৰকাৰৰ তৰফৰ পৰা আমি জনসাধাৰণৰ আস্থাৰ বিশ্বাসত লৈ এই যুঁজত জয়ী হোৱাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ হাতত লৈছোঁ আৰু জনসাধাৰণকো এই সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰাৰ নিমিত্তে স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শৰ ভিত্তিত নিয়ম নীতি মানি চলি জীৱনটোক আগুৱাই নিয়াৰ নিমিত্তে বিশেষ ভূমিকা পালন কৰাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু এই সময়তে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ মানৱ সমাজৰ বিভিন্ন কৰ্মক্ষেত্ৰত কাম কাজবিলাক যাতে ৰৈ নাথাকে সেইবিলাক কাম কাজো সমান্তৰালভাৱে আগুৱাই নিয়াৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। গতিকে সমান্তৰালভাৱে সমাজখনে কোভিড-19ৰ বিৰুদ্ধেও যুঁজ দিছে আৰু নিজ নিজ কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰি কাম কাজবিলাক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগত বৰ্তমান পৰিস্থিতিটো তুলনা কৰিলে অসম সম্পূৰ্ণৰূপে পৃথক, কাৰণ অসমৰ বুকুত কৰোনা ভাইৰাছ মহামাৰীৰ উপৰিও বানপানী, গৰাখহনীয়া, ধুমুহা, ভূমিস্খলন, বজ্ৰপাত, আফ্ৰিকান সোয়াইন ফিভাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ গেছ উৎপাদিত ক্ষেত্ৰত অগ্নি বিস্ফোৰণ, এই সকলোবিলাক দুৰ্যোগৰ বিৰুদ্ধে একেটা সময়তে অসমৰ ৰাইজে সংগ্ৰাম কৰিব লগা হৈছে, যুঁজ দিব লগা হৈছে। গতিকে এটি কথাই আটাইতকৈ লক্ষণীয় যে অসমৰ ৰাইজে ইমানকেইটা দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দিব লগা হৈছে যদিও যি মনোবল, যি দৃঢ়তা তেখেতসকলে নিজ নিজ ক্ষেত্ৰত প্ৰদৰ্শন কৰিছে তাৰ বাবে মই অসমৰ ৰাইজক হৃদয়ৰ পৰা ভক্তিভাৱেৰে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইখন চৰকাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3 কোটি 30 লক্ষ লোকে মিলিত প্ৰচেষ্টাৰে গঠন কৰা চৰকাৰ। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ৰাইজৰ আস্থা আৰু বিশ্বাসক মূল মন্ত্ৰ হিচাপে লৈ চৰকাৰ অধিষ্ঠিত হয় আৰু ডে 1ৰ পৰাই 2016 চনৰ চৰকাৰৰ দায়িত্ব লোৱা দিনৰে পৰা আমি সকলো কথা স্বচ্ছতাৰে জনসাধাৰণৰ আস্থা আৰু বিশ্বাসক লৈ কাম কৰাৰ প্ৰয়াস কৰিছোঁ। দুৰ্নীতিৰ বিৰুদ্ধেই হওক, বিদেশী বিৰুদ্ধেই হওক, প্ৰদূষণৰ বিৰুদ্ধেই হওক, সন্ত্ৰাসবাদৰ বিৰুদ্ধে হওক, স্বচ্ছতাৰে চৰকাৰখনে গোটেই ব্যৱস্থাটোক
সঠিক ৰূপত সজাই তোলাৰ নিমিত্তে প্ৰয়াস কৰিছে। আমাৰ লক্ষ্য যে সমাজৰ আটাইতকৈ পিছপৰা দুৰ্বল ব্যক্তিজনো যাতে মৰ্যাদা সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰিব পাৰে আৰু মৰ্যাদা সহকাৰে দুবেলা দুমুঠি উপাৰ্জনৰ বাবে পথ আৱিষ্কাৰ কৰিব পাৰে, সুযোগ লাভ কৰিব পাৰে। গতিকে সেই লক্ষ্যৰে কাম কৰি আহিছোঁ আৰু আজি ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সহযোগিতাৰ ভিত্তিতে আমি সফলতাৰে 4 বছৰ অতিক্ৰম কৰিলোঁ। মোৰ দৃঢ় বিশ্বাস যে জনতাক আস্থা আৰু বিশ্বাসত লৈ এই চৰকাৰ পৰিচালিত হৈছে আৰু আগন্তুক দিনতো এই চৰকাৰ তেনেধৰণে পৰিচালিত হ'ব। সেইবাবে আমি যিবিলাক কাম হাতত লৈছোঁ এই কাম সফল ৰূপ দিয়াৰ ক্ষেত্ৰত জনতাই আমাক সহায় কৰিছে। আমাৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই যি তথ্য আপোনালোকক দাঙি ধৰিলে, 2015 আৰু 16 বিত্তীয় বৰ্ষত মাছৰ উৎপাদন 2.94 লাখ মেট্ৰিক টন। কিন্তু আমাৰ কাৰ্যকালত 2019 পৰা 20 চনৰ মাছৰ উৎপাদন 2.94 লাখৰ পৰা 3.35 লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। অৰ্থাৎ 4 বছৰত এই বিকাশৰ হাৰ হৈছে 8.78%। ইয়াৰ বাবে মই বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ লগতে সকলো বিষয়া কৰ্মচাৰীক তেখেতসকলে যি সফলতাৰ ইতিহাস ইয়াত ৰচনা কৰিলে তাৰ বাবে মই বিশেষভাৱে ধন্যবাদ দিছোঁ, অভিনন্দন জনাইছোঁ। আমি এতিয়া অসমখন স্বাৱলম্বী কৰি তুলিব লাগিব, আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব। এই সুযোগটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে আমাক। কৰোনাৰ দুৰ্যোগৰ মাজতো এটা আনন্দৰ বতৰা যে আত্মনিৰ্ভৰ ভাৰত অভিযান আৰম্ভ কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। 20 লাখ কোটি টকা ব্যয় কৰি 130 কোটি জনগণক আৰ্থিকভাৱে সবল কৰি উৎপাদনৰ ক্ষেত্ৰত যোগ্যতা বৃদ্ধি কৰি, দক্ষতা বৃদ্ধি কৰি এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ যি মহৎ লক্ষ্য সন্মুখত ৰাখি এই অভিযান আৰম্ভ কৰিলে, সেই অভিযানৰ অংশীদাৰ হিচাপে অসমীয়াও আমি পিছ পৰি থাকিব বিচৰা নাই। আমি সমান্তৰালভাৱে অসমখনক উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি উপাৰ্জনৰ ক্ষেত্ৰত অধিক শক্তিশালী হৈ আমি আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে আগবঢ়াৰ নিমিত্তে প্ৰয়াস কৰিছোঁ। লোকেল, ভোকেল, গ্ল'বেল ইমান সুন্দৰভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্যাখ্যা দাঙি ধৰিছে। অৰ্থাৎ স্বাভিমানটো আমি জগাই তুলিব লাগিব। অৰ্থাৎ মোৰ ব্যক্তিত্ব থকা যিখিনি যোগ্যতা, দক্ষতা, দৃঢ়তা, একাগ্ৰতা, নিষ্ঠা, সততা, সাধুতা, এই সকলোবিলাক গুণ উজ্জীৱিত কৰি উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আমি সকলোৱে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে ৰাজ্যখনক আগুৱাই নিব লাগিব। আৰু সেইখিনি আমাৰ ৰাজ্যখনৰ যিটো জলবায়ু, আমাৰ যিটো ৰাজ্যখনৰ যিটো ভৌগোলিক বাতাবৰণ আৰু আমাৰ ৰাজ্যখনৰ যিটো মানৱ সম্পদ, আমাৰ ৰাজ্যখনৰ যিটো সুন্দৰ প্ৰাকৃতিক বাতাবৰণ, জৈৱ বৈচিত্ৰ্যৰ যিটো শক্তি, এই সকলোবিলাক কথাই আমাক উৎসাহিত কৰে আৰু আমাক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত ই বিশেষভাৱে সহায় কৰে। আমাৰ শক্তি, সম্পদ, সম্ভাৱনা আমি উচিতভাৱে সৎব্যৱহাৰ কৰি আমি আগন্তুক দিনত অসমখন ভাৰতবৰ্ষৰ অন্যতম অৰ্থনৈতিকভাৱে সবল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ এটা সুবৰ্ণ সুযোগ লাভ কৰিছোঁ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যোগেদি। গতিকে সেইবাবে 20 লাখ কোটি টকা ক'ত ক'ত কেনেধৰণে ব্যয় হ'ব, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ পাছতেই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়া, আমি ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰ ডাঙৰীয়াই 4খনকৈ সংবাদমেলত অসমৰ ভাৰতবৰ্ষক গোটেই বিষয়টো স্পষ্টভাৱে অৱগত কৰাৰ নিমিত্তে তেখেতসকলে উদ্যোগ গ্ৰহণ কৰিলে। গতিকে সেইবাবে আমাৰ বাবে এতিয়া দেখিছোঁ মীন বিভাগত যিসকলে মৎস্য উৎপাদন কৰাৰ বাবে নিষ্ঠাৰে তেখেতসকলে নিজ নিজ কৰ্মক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লৈছে, সেইসকলৰ বাবে সুখবৰ যে এই খণ্ডত
20,000 কোটি টকা ধন ধাৰ্য কৰা হৈছে ভাৰতবৰ্ষত 20,000 কোটি গতিকে 20,000 কোটি টকাৰ ভিতৰত আমি অধিক কিমান ধন অসমৰ মৎস্য উৎপাদকসকলৰ বাবে আনিব পাৰোঁ ইয়াৰ ক্ষেত্ৰত আমাৰ বিভাগে ইতিমধ্যে একশ্যন প্লেন প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে গতিকে বৰাক ব্ৰহ্মপুত্ৰত উপত্যকাত যিমান সংখ্যক আমাৰ মৎস্য উৎপাদন কৰা নিষ্ঠাৱান খেতিয়ক আছে আৰু উঠি অহা যুৱক যুৱতীসকলক এই খণ্ডত কৰ্মসংস্থাপন দিয়াৰ লক্ষ্যৰে মীন বিভাগে ইতিমধ্যে ভাৰত চৰকাৰলৈ আমাৰ তৰফৰ পৰা একশ্যন প্লেন যুগুতাই প্ৰেৰণ কৰিছে আৰু আমাৰ দৃঢ় বিশ্বাস যে এই খণ্ডত আমি যথেষ্ট সংখ্যক যথেষ্ট পৰিমাণৰ ধন 20,000 কোটি টকাৰ ভিতৰত আমি ইয়ালৈ আনিবলৈ সক্ষম হ'ম ইতিমধ্যে আপোনালোকে শুনি ভাল পাব মাইক্ৰ স্মল মিডিয়াম এণ্টাৰপ্ৰাইজেছৰ ক্ষেত্ৰত 3 লাখ কোটি টকা ধাৰ্য কৰিছিল তাৰে ভিতৰত অসমৰ ইতিমধ্যে মোক উদ্যোগ বিভাগে জনাইছে যে 28,000 ইউনিটে ইতিমধ্যে 1,000 কোটি টকাৰ তেখেতসকলে সেই 3 লাখ কোটি টকাৰ ভিতৰত অসমৰ 28,000 ইউনিটে এই খণ্ডত উপকৃত হৈছে গতিকে এনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আত্মনিৰ্ভৰ ভাৰত অভিযানৰ 20 লাখ কোটি টকাৰ পেকেজ এগ্ৰিকালচাৰ ফিচিকালচাৰ হৰ্টিকালচাৰ ডায়েৰী বিভিন্ন খণ্ডত যিখিনি ধাৰ্য কৰিছে আমি ভাবোঁ আমি সেই খণ্ডৰ ধন আমি উচিত পৰিকল্পনা প্ৰস্তুত কৰি আমি সেই ধন আনি অসমৰ বুকুত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আমি নিশ্চিতভাৱে উপাৰ্জনৰ এটা সুন্দৰ পথ প্ৰদান কৰিব পাৰোঁ গতিকে সেই লক্ষ্যৰে আমি আগুৱাই যাব লাগিব আৰু মৎস্য উৎপাদনৰ ক্ষেত্ৰত এই লকডাউন পিৰিয়ডত যিখিনি উল্লেখযোগ্য সফলতা আমাৰ স্থানীয় উৎপাদকসকলে এই বজাৰখন দখল কৰাৰ বাবে যিখিনি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে ই প্ৰশংসনীয় পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই কৈছে লকডাউন 1 আৰু 2 180 কোটি টকাৰ ব্যৱসায় কৰিছে গতিকে এতিয়া আমি আমদানিকৃত অৰ্থাৎ ইম্পৰ্টেড ফিছ পৰিত্যাগ কৰি আমাৰ লোকেল ফিছ যদি আমি উৎপাদন বঢ়াই দিব পাৰোঁ কেৱল অসমৰ 3 কোটি 30 লক্ষৰ বাবেই নহয় আমি উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 5 কোটি জনসাধাৰণে জীৱন নিৰ্বাহ কৰে উত্তৰ পূৰ্বাঞ্চলৰ বজাৰখন দখল কৰাৰ লক্ষ্য স্থিৰ কৰিব লাগিব আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ নেপাল ম্যানমাৰ আৰু ভূটান এইকেইখন ৰাষ্ট্ৰৰ বজাৰ দখল কৰাৰ লক্ষ্য স্থিৰ কৰিব লাগিব তেনেধৰণে আমি লোকেল ভোকেল অৰ্থাৎ আমাৰ উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত আমি অধিক সজাগ সচেতন হৈ এই ক্ষেত্ৰত আমি আমাৰ উৎপাদনৰ গুণানুকীৰ্তন কৰিম আৰু আমাৰ উৎপাদনেৰে আমি বিশ্ব বজাৰ দখল কৰিম বিশ্ব বজাৰ আমি দখল কৰিব লাগিব সেই লক্ষ্যৰে আমি আমাৰ খেতিয়কসকলক এতিয়াৰ পৰাই মনোবল বৃদ্ধি কৰিব লাগিব প্ৰশিক্ষণ দিব লাগিব আৰু তেখেতসকলক তেনেধৰণে এটা শক্তিশালী চেতনা শক্তি জগাই তুলিব লাগিব গতিকে সেই লক্ষ্যৰে আগন্তুক দিনত মীন বিভাগত আমাৰ নৱনিযুক্ত যিসকল বিষয়া আছে তেখেতসকলে কাম কৰিব লাগিব অৰ্থাৎ এগ্ৰিকালচাৰ সেক্টৰ আৰু ফিচাৰী সেক্টৰ এই সেক্টৰবিলাকত কাম কৰিবলৈ যিসকল বিষয়া নিযুক্তি লাভ কৰিছে তেখেতসকলে কিন্তু অধিক আপোনালোকে মানে ফাৰ্মাৰ্ছ ফ্ৰেণ্ডলি হ'ব লাগিব আপোনালোকে খেতিয়কৰ লগত যিমান প্ৰফেশ্যনেল ৰিলেশ্যনশ্বিপটো ৱৰ্কিং ৰিলেশ্যনশ্বিপটো ডেভেলপ কৰিব সিমানেই খেতিয়ক শক্তিশালী হ'ব মানে টু এম্পাৱাৰ আৱাৰ ফাৰ্মাৰ্ছ উইল হেভ টু ডেভেলপ দ্য বেটাৰ ৱৰ্কিং ৰিলেশ্যনশ্বিপ যিটো নেকি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভিয়েটনামত সম্ভৱ কৰি তুলিছে যিমানবিলাক এগ্ৰিকালচাৰ চাইণ্টিষ্ট আমাৰ ভেটেৰিনেৰী গ্ৰেজুৱেট হওক ফিচাৰী গ্ৰেজুৱেট হওক তেখেতসকলে খেতিয়কসকলৰ ওচৰলৈ গৈ খেতিয়কসকলক কোনো মুহূৰ্ততে দুৰ্বলত অনুভৱ কৰিব নিদিয়ে তেখেতসকলক সকলো সময়তে গাইড কৰে টেকনিকেল গাইডলাইনটো দি থাকে নানা ধৰণৰ টিপছ দিয়ে পৰামৰ্শ দিয়ে ফলত খেতিয়কজন এম্পাৱাৰ হৈ যায় আৰু খেতিয়কজন এম্পাৱাৰ হৈ যোৱাৰ লগে লগে তেওঁৰ উৎপাদন শক্তি বাঢ়ি যায় উৎপাদন শক্তি বাঢ়ি যোৱাৰ লগে লগে উপাৰ্জনো দুগুণ হৈ যায় গতিকে সেই লক্ষ্যৰে আপোনালোকে কাম কৰিব লাগিব
আপোনালোকে এলাহ কৰিলে নহ'ব, কাৰণ আপোনালোকে প্ৰতিটো ফিচাৰী ভিজিট কৰিব লাগিব। ইউ উইল হেভ টু স্পেণ্ড ইয়ৰ টাইম উইথ দ্য ফিচাৰমেন। তেখেতসকলৰ লগত কথা পাতিব লাগিব, তেখেতসকলৰ ডিফিকাল্টিবিলাক বুজিব লাগিব, তেখেতসকলে ক'ত ক'ত তেখেতসকলৰ লেকিং আছে, ক'ত ক'ত তেখেতসকলৰ দুৰ্বলতা আছে, সেইবিলাক আপোনালোকে আৱিষ্কাৰ কৰি পেলাই দুৰ্বলতাবিলাকক সবলতালৈ ৰূপান্তৰ কৰিব লাগিব। তেনেধৰণে আপোনালোকে ট্ৰান্সফৰ্মেশ্যনটো আনিব লাগিব। যেনেকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, ট্ৰান্সফৰ্মেশ্যন ইজ পচিবল থ্ৰু ট্ৰান্সপৰ্টেশ্যন। ঠিক তেনেধৰণে আমাৰ খেতিয়কসকলৰ যিমানখিনি তেখেতসকলৰ দুৰ্বলতা আছে ব্যক্তিত্বত, চিন্তাত, পদক্ষেপত, সেই কথাবিলাক আপোনালোকে অধ্যয়ন কৰি তেখেতসকলক সবল কৰি তুলিব লাগিব। অৰ্থাৎ তেখেতসকলৰ পাৰ্চনেলিটি কেপাচিটি বিল্ডিঙৰ ক্ষেত্ৰত আপোনালোকে ইন্ধন যোগাব লাগিব। সেইকাৰণে আপোনালোকে গৈ বিভিন্ন আমাৰ মৎস্য উৎপাদকসকলৰ সৈতে কথা পাতিব লাগিব, তেখেতসকলক দেখুৱাব লাগিব। আপোনালোকে যিখিনি স্নাতক ডিগ্ৰীধাৰী হিচাপে যিখিনি কথা শিকিলে পাঠ্যক্ৰমৰ যোগেদি, এই শিক্ষাবিলাক এতিয়া আপোনালোকে বিতৰণ কৰিব লাগিব, খেতিয়কক দিব লাগিব। এনেধৰণে উৎপাদন আপুনি শক্তি বঢ়াব পাৰে। কম সময়ৰ ভিতৰত যিমানবিলাক নতুন নতুন পদ্ধতিৰে মৎস্য উৎপাদন কৰাৰ যিবিলাক এতিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে, যেনেধৰণে ৰিচাইকুলেটৰী একুৱাকালচাৰ, ৰিচাইকুলেটৰী একুৱাকালচাৰ ছিষ্টেম, অৰ্থাৎ অনবৰতে পানী সিদিনা কলিয়াবৰ দেখা চাবলৈ গৈছিল ন। গতিকে অনবৰতে পানী দি 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 তাতে থকা যিটো মানে মাছবিলাকক ভাইব্ৰেশ্যন এটা দি 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 অনবৰতে এক্টিভ কৰি পেলাই তাহাঁতৰ মানে বডিটো ইমান তাহাঁতবিলাকক এক্টিভ কৰি ৰাখে মাছবিলাকক, তাত যিটো প্ৰেছাৰ দিয়া হয়, পানীৰ প্ৰেছাৰ দিয়া হয়। গতিকে ফলত তাৰ উৎপাদকবিলাকে কৈছে যে কম দিনৰ ভিতৰত মাছৰ গ্ৰোথটো বাঢ়ি যায়। মাছটো এলেহুৱা নহয়, অনবৰতে এক্টিভ হৈ থাকিব লগা হয়। that active that the fastness আৰু মাছবিলাক তেতিয়া stimulate হয়। This is how the growth is possible within a short span of time. Those are the technology it has been incorporated in our entire fish production system. গতিকে আপোনালোকে সেই কথাবিলাক এতিয়া খেতিয়কসকলক শিকাব লাগিব। মাছ কেনেকৈ বেমাৰ হয়, কি কি কৰিলে বেমাৰ হ'ব পাৰে, বেমাৰ সোনকালে কেনেকৈ নিৰাময় হয়, এই গোটেই কথাবিলাক যদি শিকাই দিয়ে তেতিয়াহ'লে খেতিয়কবিলাকে সেইবিলাক জ্ঞান আপোনালোকৰ পৰা আহৰণ কৰাৰ পাছত সিহঁতে সদায় সবল হৈ থাকিব। গতিকে এতিয়া আমি গোটেই অসমৰ বজাৰখন দৈনিক অসমৰ মানুহে কিমান মাছ খায়, এক বছৰত কিমান খায়, কনজামশ্যন কেপাচিটিটো কিমান, 3,30 লক্ষ মানুহ। এই মাৰ্কেট এছেছমেণ্ট কৰিব লাগিব। মাৰ্কেট এছেছমেণ্ট কৰি প্ৰডাকশ্যন, প্ৰকিউৰমেণ্ট এণ্ড মাৰ্কেটিং, আৰু মাৰ্কেটিং কৰাৰ আগতে প্ৰচেছিং, এই গোটেই চেইনটো কেনেকৈ আপুনি ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোক ইয়াত যিসকল বিষয়া আছে, ইউ উইল হেভ টু এপ্লাই ইয়ৰ বেষ্ট পচিবল উইজডম, নলেজ, পাৱাৰ, এনাৰ্জি, স্কিল, এভৰিথিং ইনটু একশ্যন। ঠিক সেই লক্ষ্যৰে আমি থিৰাং কৰিব লাগিব, তেতিয়াহে অসমখন স্বাৱলম্বী হ'ব, আত্মনিৰ্ভৰ অসম। আমি কাৰো ওচৰত হাত পাতিব নালাগে। এই যে ক্ৰিটিকেল চিটুৱেশ্যন এটা গ'ল, যেতিয়া লকডাউন হ'ল, ভাৰতবৰ্ষত যাতায়াত ব্যৱস্থা স্তব্ধ হ'ল, আমদানি ৰপ্তানি স্তব্ধ হ'ল, সেই মুহূৰ্তত মানুহে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাৰ যোগ্যতাৰ অৰ্জন কৰাৰ কথা মানুহে উপলব্ধি কৰিলে। সেইকাৰণে এই গোটেই পৰিস্থিতিটোৱে জন্ম দিলে আত্মনিৰ্ভৰ ভাৰত অভিযান। গতিকে সেইবাবে স্কাৰচিটি ইজ দ্য মাদাৰ ইনভেনশ্যন। সেই যে কৈছে অভাৱেই আৱিষ্কাৰৰ মূল। গতিকে আজিৰ তাৰিখত আমি সকলোৱে বস্তুটো ডিপলি ৰিয়েলাইজ কৰিছোঁ। আজি অসমৰ মীন বিভাগে যেনেধৰণে এই লকডাউনৰ সময়ত নিজৰ শক্তি প্ৰদৰ্শন কৰিলে, সমান্তৰালভাৱে কৃষি বিভাগো কৰিলে। কৃষি বিভাগে মোক জনাইছে প্ৰায় তেখেতসকলে শাক পাচলি, ফল মূল এইবিলাক চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগল, বিহাৰ, ইউ পিলৈ তেখেতসকলে এক্সপৰ্ট কৰি, আৰু আমাৰ ভিতৰতো তেখেতসকলে বিভিন্ন ৯৮খন চহৰত বজাৰ চজাৰ কৰি মেলি ৩৬৫ কোটি টকা ব্যৱসায় কৰা বুলি কৈছে, 365 crores। গতিকে মই ভাবোঁ যে আমাৰ সেইখিনি শক্তি আছে, আমি ইমান দিনে কিন্তু অনুধাৱন কৰা নাছিল। এনেধৰণে কিমান শক্তিৰ ভাণ্ডাৰ অসমখন। গতিকে এই কথাবিলাক বিজ্ঞানসন্মতভাৱে এছেছমেণ্ট হোৱাৰ দৰকাৰ। আৰু আপোনালোক এতিয়া অফিচাৰ হিচাপে নিযুক্তি পাইছে, আপোনালোকে এইবিলাক এছেছমেণ্ট কৰিব লাগিব, এগ্ৰেছিভলি কাম কৰিব লাগিব। আপোনালোকে এলাহ কৰিলে নহ'ব।
বৰষুণ দিছে ঘৰৰ ভিতৰত সোমাই থাকিলে নহ'ব, অফিচাৰ একদম তিতি তিতি যাব লাগিব, পানীত নামিব লাগিব, হয়নে? পাৰিব নাই? পাৰিব নাই? হয় নহয়? পানীৰ লগতে আপোনালোকৰ খেলা। You will have to play with water, and water will give all kind of energy to you, all kind of production to you, all kind of power to you. Water is a source of all kind of energy, power, everything. Right? Because pani hoise manuhor jibon. Panir obihone ei prithibit konoe jei thakibo nware. Ei bayomondol, ei prithibi planet Earth, yat জন্মলাভ কৰা পোক পৰুৱা, পশু পক্ষী, মানৱ সমাজ, গছ গছনি পানীৰ অবিহনে কোনো সাৰ্ভাইভ কৰিব নোৱাৰে। গতিকে সেইকাৰণে পানীৰ সৎ ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে এটা সেক্টৰ পাইছে, মৎস্য উৎপাদন। মৎস্য উৎপাদন কৰক, দেখুৱাই দিয়ক আপোনালোকৰ শক্তি। গতিকে ইয়াং এনাৰ্জেটিক অফিচাৰবিলাকে আগন্তুক দিনত জনসাধাৰণক তেনেধৰণে আপোনালোকে মটিভেট কৰক, মনোবল দিয়ক। ইয়াং জেনেৰেশ্যন আহিছে, বহুত আমাৰ মাজত যুৱ শক্তি মজুত আছে। এই যুৱ শক্তিক আপোনালোকে উৎসাহিত কৰক। মৎস্য উৎপাদনৰ যোগেদি সন্মান সহকাৰে কেনেকৈ উপাৰ্জন কৰিব পাৰি আৰু কেনেকৈ জীৱন নিৰ্বাহ কৰিব পাৰি। গতিকে এই কথাখিনি আমি সকলোৱে যদি মিলিত প্ৰচেষ্টাৰে, দায়বদ্ধতাৰে, দায়িত্ব সহকাৰে যদি নিষ্ঠাৰে কাম কৰোঁ, তেতিয়াহ'লে অসমখন কিন্তু বেছি দিন নালাগিব। কাৰণ অসমত ইতিমধ্যেই ঈশ্বৰে ইমান শক্তি দিছে। বৰাক নদী যে ব্ৰহ্মপুত্ৰ দিছে, বহুত পৰ্যাপ্ত পৰিমাণৰ উপনদী দিছে, ইটছ ফুল অফ ৱাটাৰ। আৰু পৃথিৱীৰ বুকুত আটাইতকৈ অভাৱ বিভিন্ন ৰাষ্ট্ৰত, ভাৰতৰ সৈতে বিভিন্ন ৰাজ্যত পানীৰ অভাৱত কিমান হাহাকাৰ হয়, কিন্তু ঈশ্বৰ ইমান দয়ালু, দুটা সুন্দৰ উপত্যকা, দুখন ইণ্টাৰনেশ্যনেল ৰিভাৰ নামত দিছে, বৰাক ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীবিলাক। আৰু তাৰ উপৰি ডাঙৰ ডাঙৰ ঐতিহাসিক বিল, খাল, জান জুৰি, সকলোতে মাছ উৎপাদন হ'ব পাৰে। যেতিয়া আপোনালোকে পদ্ধতিগতভাৱে কেনেকৈ বিজ্ঞানসন্মতভাৱে পুখুৰী খান্দি মাছ কৰিব পাৰে, অন্যান্য বিভাগে কেনেকৈ নেচাৰেল বডিবিলাকত মাছ এৰিব পাৰে, কেনেকৈ খেতি পথাৰতো মাছ এৰিব পাৰি, এই সকলোবিলাক টেকন'লজি এতিয়া আপোনালোকে খেতিয়কক দিব লাগে, হয়নে? আপোনালোকে সেইবিলাক জানি খেতি, ধানৰ লগে লগে মাছ কেনেকৈ উৎপাদন হয়, মাল্টিপুল ক্ৰপছ, হয়নে? গতিকে একেটা সময়তে কেইবাটাও খেতি চপাব পাৰে। সেইবিলাকতো এভেইলেবল আছে, কেৱল এতিয়া আপোনালোকে আজি নিযুক্তি পাই পেলাই এইবিলাক নামি যাব আৰু। কিন্তু এলাহ নকৰিব, এই ছেক্টৰত কিন্তু এলাহ কৰিলে নচলিব। আৰু আপোনালোকৰ যেতিয়া খেতিয়কে আপোনালোকক তেখেতসকলৰ অত্যন্ত শুভাকাংক্ষী হিচাপে, বন্ধু হিচাপে, ফ্ৰেণ্ড ফিলচফাৰ হিচাপে আপোনালোকক আৱিষ্কাৰ কৰিব, তেতিয়া চাব অসমত আৰু মৎস্য উৎপাদনৰ যিটো মাত্ৰা খুব কম সময়ৰ ভিতৰত বহুত বৃদ্ধি হ'ব। আৰু আমি ভাবোঁ যে মোৰতো ভৱিষ্যত উদ্দেশ্য আছে দক্ষিণ পূব এছিয়াৰ বজাৰ দখল কৰা। অসম বা কেৱল BBIN কাণ্ট্ৰি কেইখন নহয়, গোটেই গোটেই আমাৰ আছিয়ান যিটো বেল্ট, 10খন ৰাষ্ট্ৰ আমি এগ্ৰেছিভলি টাৰ্গেট কৰিব লাগে। কাৰণ ইয়াত বহুতখিনি স্কোপ আছে। ফ্ৰেছ ৱাটাৰ ফিছ, সাগৰৰ মাছ আৰু নদীৰ মাছৰ মাজত বহুতো পাৰ্থক্য আছে, হয়নে? এইটো আপোনালোকেও জানে ভালকৈ। গতিকে ফ্ৰেছ ৱাটাৰ ফিছৰ যিটো ভেলু, যিটো ডিমাণ্ড, এইটো বহুত বেছি। গতিকে সেই তেনেধৰণে আমি আমাৰ কৰ্মক্ষেত্ৰখন অৰ্থনৈতিক বুনিয়াদ গঢ় দিব লাগিব। আপোনালোকে পাৰিব। মই বহুত আন্তৰিকতাৰে আজি আপোনালোকক নিযুক্তি পত্ৰখন হাতত তুলি দিছোঁ। আৰু আজিৰ পৰা আপোনালোকে পাছলৈ চাব নালাগে, একেবাৰে নিষ্ঠাৰে সততাৰে কাম কৰিব, অনেষ্টলি কাম কৰিব। যি কাম কৰিব অনেষ্টলি কৰিব, তেতিয়া মানুহে বহুত শ্ৰদ্ধা কৰিব আপোনালোকক। জীৱনত আটাইতকৈ ডাঙৰ পুৰস্কাৰটো হৈছে মানুহৰ মৰম, স্নেহ, আস্থা আৰু বিশ্বাস। এইকেইটা যদি আপুনি আপোনাৰ জীৱনকালত আপোনালোকে আয়ত্ব কৰিবলৈ সক্ষম হয়, তেতিয়া লাইফ ইজ ছাকচেছফুল। কেতিয়াবা কি হ'ল, টকা পইচা ধন দৌলত থাকিলেও সন্মান নাপায়, মানুহে আস্থা আৰু বিশ্বাসত নাপায়। সেইকাৰণে সদায় সততা নিষ্ঠাৰে কাম আপোনালোকে পাৰিব। আৰু মই পৰিমল শুক্লবৈদ্যক ধন্যবাদ জনাইছোঁ। তেখেতৰ কাৰ্যকালতে বহু কেইগৰাকী বিষয়া ইতিমধ্যে নিযুক্তি দিয়া হৈছে। আৰু মই ভাবোঁ আজি বৰ্তমান সেইসকলে ভাল কাম কৰি আছে, চাই থাকিব লাগে। আপোনালোককো চাব লাগিব। নাই, তেখেতসকলক এতিয়া নিজ নিজ ক্ষেত্ৰত পঠিয়াই দিয়ক। কেতিয়া হ'ব ট্ৰেইনিং, কেতিয়া হ'ব?
তেওঁলোকৰ এপইণ্টমেণ্ট হৈ গ'ল ছাৰ ডিভিশ্যনতে আমি দি থৈছোঁ সব ডিভিজন দিয়া আছে ন ট্ৰেইনিং হৈ গৈছে ট্ৰেইনিং হৈ গৈছে আপোনালোকৰ এইবিলাক ফিচাৰী গ্ৰেজুৱেট ছাৰ ফিচাৰী নাই গ্ৰেজুৱেট সেইটোতো হয় তথাপিও IAS অফিচাৰবিলাককো ট্ৰেইনিং দিয়ে সিহঁততো হয় এওঁলোকৰ ট্ৰেইনিং চিষ্টেম নাই নেকি তেনেকৈ নাই ছাৰ কিন্তু প্ৰজেক্ট ৱাইজ ট্ৰেইনিং আচ্ছা আচ্ছা প্ৰজেক্ট ৱাইজ ঠিক আছে যি কি নহওক শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা সততা নিষ্ঠা এই কথাবিলাক আপোনালোকৰ জীৱনৰ এটা ফিলচফি হিচাপে আপোনালোকে ল'ব কাম কৰি যাব কাৰণ মানুহে তেতিয়া আপোনালোকৰ প্ৰতি সদায় শ্ৰদ্ধাশীলে হৈ থাকিব সকলোকে মই পুনৰ ধন্যবাদ দিছোঁ থেংক ইউ